আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয়তা কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটিৰ মিছলেনিয়াছ এক্সাৰসাইজসমূহৰ 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যনটো হৈছে এক সাপেক্ষে অৱকলন কৰা কি দিয়া আছে আমাৰ আমি ধৰি লওঁ এটো লেট y ফলনটো y ইকুৱেল টু cos inverse x/2 by root under root of 2x plus 7 ইয়াত minus to less than x less than 2 এনে তোমালোকক কনফিউজ কৰিবলৈ কেতিয়াবা দিয়ে ইয়াত একো কৰিব নালাগে যেনেকৈ আছে কুৱেশ্যনত তেনেকৈ থাকিব। এতিয়া চোৱাচোন আমাৰ এটো cos inverse x/2 under root of 2x plus 7 টা আমাৰ u/d ফৰ্মত আছে তেনেহলে আমি ডেৰিভেটিভ with respect to x কৰিলে মানে x সাপেক্ষে যদি আমি অৱকলন কৰো তেতিয়া কিমান পাম আমি dy by dx 2x plus 7 d by dx cos inverse x/2 minus cos inverse x/2 d by dx under root 2x plus 7 divided by কি হবে আমার 2x plus 7 এটা তোমালোকে সবে বুজি পাইছা এনেদৰে কৰা হৈছে আমাৰ ডিফাৰেন্সিয়েলৰ ফৰণৰ বিধি u/b আমি পৰীক্ষাত এপ্লাই কৰিছো। এটা কিমান হ'ব চা dy by dx equal to 2x plus 7 এটা cos inverse x/2 cos inverse আমাৰ কি আছিল -1 by root over 1 minus x square আছিল এটা x ৰ ঠাইত কি আছে আমাৰ x/2 কিমান হ'ব আমাৰ -1 minus x/2 whole square আকৌ cos inverse এটো পালো আমি আকৌ এই x/2 কিমান হ'ব আমাৰ x সাপেক্ষে x অৱকলন কৰিলে 1 হয় তেনেহলে আমাৰ 1/2 আকৌ cos inverse x/2 আকৌ এই root over মানে আমাৰ 1/2 তেনেহলে root over টো আমি আগত কৰিলো 1/2 2x plus 7 1/2 minus 1 power হয় আমি power to 1/2 সদায় -1 এটা কৰিব লাগে ফৰ্মুলা মতে আকৌ এই 2x তাকো ডিফাৰেন্সিয়েল কৰিলে x সাপেক্ষে কৰিলে 1 হয় কিন্তু 1 into 2 আকৌ 7 টো আমাৰ ধ্ৰুবক ৰাখিৰ কাৰণে আমাৰ 0 হয় তেনেহলে আমাৰ এই 2 টো আৰু 2 টো কেনসেল হ'ব। এতিয়া y কিমান আছিল আমাৰ root over 2x plus 7 all square কিমান আমাৰ 2x plus 7 কিমান হ'ব আমাৰ 2x plus 7 minus 1 আকৌ 1/1 minus x square by 4 1/2 cos inverse x/2 2x plus 7 1/2 minus 1 কিমান হয় -1/2 by কিমান হ'ব 2x plus 7 hello d by dx equal to minus root over 2x plus 7 আকৌ আমি 4 to LCM ললে 4 1 যা 4 minus x square আকৌ 1/2 আছে minus cos inverse x/2 1 by root আকৌ 1/2 টা আমি তললৈ আনিলে আমাৰ under root of 2x plus 7 মানে 1/2 কল আমাৰ root over 2 কে আমি 1/2 বুলি কওঁ আকৌ 2x plus 7 আছে এতিয়া চোৱা minus 2x plus 7 1/4 minus x square এই 4 ৰ বৰ্গমূল কিমান 2 স্কয়াৰ ৰ আমাৰ কিমান পালো 2 এটা 1/2 আকৌ cos inverse x/2 1 under root 2x plus 7 by কিমান আছে আমাৰ 2x plus 7 এই 2 টো কেনসেল গল। এতিয়া আমি কি ফ্ৰেকশনত থকাৰ কাৰণে আমি কি লব পাৰো এলসিএম লব লাগে এলসিএম কিমান হ'ব root over 4 minus x square root over 2x plus 7 এতিয়া এলসিএম কিমান হল 4 minus x square আকৌ 2x plus 7 তেনেহলে কিমান হ'ব root 2x plus 7 into root 2x plus 7 2x plus 7 আকৌ minus cos inverse x/2
এইটো আৰু এইটো কেঞ্চেল গ'ল কি থাকিলে আমাৰ √4 - x স্কোয়াৰ আকৌ তলত কি আছে আমাৰ 2x + 7 এতিয়া চোৱা -2x + 7 মাইনাস আমি সেপাৰেট কে যদি লিখো তেতিয়া কিমান হ'ব √4 - x স্কয়ার √2x + 7 আকৌ 2x + 7 আকৌ আমি এই মাইনাসটো একেবাৰে কমন আনি দিলো এটো হল আকৌ মাইনাস কমন আনালৈকে কিমান হল প্লাস cos inverse x/2 √4 - x square by 4 - x square 2x + 7 2x + 7 এটো হল তেতিয়া সোয়া আমাৰ এটো আৰু এটো ক্যান্সেল গল এটো আমাৰ ক্যান্সেল গল তেতিয়া কিমান থাকিলে মাইনাসটো কমন আছে 1 থাকিলে তলত 4 - x square √2x + 7 আকৌ প্লাস cos inverse x/2 ইয়াত under √2x + 7 into 2x + 7 কিমান হ'ব আমাৰ ইয়াত √over মানে 1/2 ইয়াত পাৱাৰ ইয়াত আকৌ 1 আছে তেতিয়া কি হ'ব 1/2 + 1 কিমান হ'বগে আমাৰ 3/2 এই পাৱাৰ কিনে প্লাস হ'ব কিমান হ'ব 2x + 7 3/2 এইটো হৈছে আমাৰ এনসার এইটো আমি লগৰ সহায়টো আমি কৰিব পাৰো এটা নেক্সট কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা cot inverse √1 + sin x + √1 - sin x by √1 + sin x minus √1 - sin x ৰ ডিফাৰেন্সিয়েল কিমান হ'ব বুলি কৈছে ডিফাৰেন্সিয়েল কৰাৰ আগতে আমি এটো আমি সিম্পলিফাই কৰি লম এটা আমাৰ 1 + sin x তোমালোকৰ ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে আমি কি জানিছিলো 1 + sin x কি হয় cos x/2 + sin x/2 হোল স্কয়ার আকৌ 1 - sin x কি আছিল আমাৰ cos x/2 - sin x/2 হোল স্কয়ার হয় এটো মনত ৰাখিব লাগে তারপর ইয়াত আমি ডাইরেক্ট আমি ভ্যালুখিনি পুট কৰিম মানে 1 + sin x ৰ মানেটো আৰু 1 - sin x ৰ ভ্যালু এটা আমি বহাই আমি এতিয়া ইয়াৰ ডিফাৰেন্সিয়েল উলিয়াম প্ৰথমে আমি ইয়াক সিম্পলিফাই কৰি লম তাৰপিছত লাষ্টত আমি ডিফাৰেন্সিয়েল কৰি উলিয়াম এতিয়া আমি বহাই দিও cot inverse 1 এটা √over আছে আমাৰ 1 + sin x আমাৰ কি আছিল ফর্মুলা মতে কে cos x/2 + sin x/2 হোল স্কয়ার আকৌ প্লাস 1 - sin x আমি কি পাইছিলো cos x/2 - sin x/2 হোল স্কয়ার বাই আকৌ 1 + sin x cos x/2 + sin x/2 হোল স্কয়ার মাইনাস আকৌ 1 - sin x ৰ ভ্যালু cos x/2 - sin x/2 হোল স্কয়ার এতিয়া চোৱা √over আৰু 2 ক্যান্সেল মানে √over মানে আমাৰ 1/2 আকৌ ইনটু 2 হলে আমাৰ ক্যান্সেল যায় কিমান হল আমাৰ কিমান পালো cot inverse cos x/2 + sin x/2 প্লাস আকৌ এটো ঠিক তেনেদৰে cos x/2 - sin x/2 বাই কিমান হ'ব আমাৰ cos x/2 + sin x/2 আকৌ মাইনাস আছে cos ইয়াৰো আমি √over of হোল স্কয়ার কিমান হয় cos x/2 আকৌ মাইনাস আছে মাইনাসে কি হয় আমাৰ প্লাস sin x/2 পালো এতিয়া চাচোন কি sin x/2 - sin x/2 cancel cos x/2 - cos x/2 cancel হয় এটা কিমান পালো আমি cot inverse
cos plus cos 2 cos x by 2 আকৌ sin x by 2 plus sin x by 2 sin x by 2 2 to cancel আকৌ cos by sin আমাৰ কি আছিল cos by sin আমাৰ কিমান cot ত্ৰিকোণমিতি প্ৰমাণ বলে cot আছিল আকৌ এংগল টু কোণটো কি আছে আমাৰ x by 2 এটা cot ইনভার্স cos আমাৰ ক্যান্সেল গল কি থাকিলে আমাৰ x by 2 এতিয়া আমি ফলন সিম্পলিফাই কৰি আমি x by 2 পালো এতিয়া আমি ডিফারেন্সিয়াল অবকলন কৰিম এটা y ইকুয়াল আমাৰ x by 2 y ইকুয়াল x by 2 এতিয়া y x সাপেক্ষে আমি অবকলন কৰিম ইয়াতে লিখিছো ডেরিভেটিভ with respect to x তেনেহলে dy by dx এটা x সাপেক্ষে অবকলন কৰিলে আমাৰ 1 হয় আকৌ তলত 2 আছে তেনেহলে আমাৰ ৰিজাল্টটো কিমান পালো আমি 1 by 2 এটো আছে আমাৰ ফাইনাল এনসার আমি কুৱেশ্যনটো দেখাত যিমান ডাঙৰ হলো আমি সিম্পলিফাই কৰি ললে ফৰ্মুলাটো যদি মনত থাকে বহালে আমাৰ সৰু এটা এনসার আমি পালোগে প্ৰথমে কিন্তু এটো সিম্পলিফাই কৰি লব লাগিব ডাইৰেক্ট আমি ডিফাৰেন্সিয়েল কৰিব নোৱাৰো ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম